আকাশ দুটি চোখে আমি হয়ে গেছি তারা। এই মুহূৰ্তত আছোঁ আমি গোৱালপাৰা জিলাৰ চুতাৰপাৰাত। মোৰ লগত আছে এজনী ছোৱালী। বৰপেটা জিলাৰ ভাতনাবাটি চহৰত জন্মগ্ৰহণ কৰা এজন ছোৱালী, সৰু ছোৱালী এজন। তেওঁৰ অশেষ ইচ্ছা গান গোৱাৰ কাৰণে। তাৰ কাৰণে আজি আহি উপস্থিত হৈছে গোৱালপাৰা জিলাৰ চুতাৰপাৰাত এখন ঠাইত, য'ত নেকি ভাল প্লেচ। সেই প্লেচত তেওঁ নিজে গান গাবৰ কাৰণে এটা সজাতি দল লৈ ইতিমধ্যে আহি চুতাৰপাৰাত উপস্থিত হৈছে। আমি তাইক লগ পাইছোঁ, তেওঁৰ পৰিচয়টো আমি ল'ম আৰু তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰি আছোঁ। তোমাৰ নামটো কি আছিল? আফৰোজা আহমেদ। তোমাৰ ঘৰ? ভাতনাবাৰী চহৰ। তুমি গান গোৱা নেকি? কিমান দিন হ'ল গান গোৱা? 2 বছৰ হ'ল। তুমি কোনো মঞ্চত গান গাইছিলা নেকি? গাইছিলা? আচ্ছা, তোমাৰ কোনো ফেচবুক পেজ আছে নেকি? কি নাম আছিল? গানৰ পাখি। কিমান ফলোৱাৰ কিমান আছে? 39,000। তুমি যে এই যে সৰু বয়সত গান গাবলৈ আৰম্ভ কৰিলা, আচলতে তোমাৰ এই গান গোৱাৰ অভ্যাসটো কেতিয়াৰ পৰা আৰম্ভ হ'ল? সৰুৰ পৰাই। এইটো তোমাৰ সৰুৰ পৰাই আৰম্ভ হৈছে আৰু ন? পঢ়া শুনা কিমান দূৰ কৰিছা? পঢ়ি আছা না বাদ দিছা? পঢ়ি আছা। ক্লাছো কৰি আছা? তোমাৰ পেজটোৰ নাম কি ক'লা? গানৰ পাখি। তুমি তোমাৰ নিজ ইচ্ছামতে ভাল এটা গান দৰ্শকক অলপ শুনাই দিয়াচোন। তোমার আকাশ দুটি চোখে আমি হয়ে গেছি তারা। এই জীবন ছিল নদীর মতো গতিহারা। এই জীবন ছিল নদীর মতো গতিহারা, দিশাহারা। ওগো তোমার আকাশ দুটি চোখে আমি হয়ে গেছি তারা। ধন্যবাদ। আমি দৰ্শকসকলক দেখুৱাই আছোঁ কি সুন্দৰ সুৰ, কি ক্ষেত্ৰৰ যিটো পেজ গানৰ পাখি। আপোনালোকে গানৰ পাখিটো ফ'ল' কৰক, চাওক তেওঁ কি ধুনীয়া গান গায়। ড্ৰিম, সপোন, গান গাই আছে আৰু ভৱিষ্যতে তেওঁ লিখা পঢ়া কৰি আছে। ভৱিষ্যতে এজন ভাল ছিংগাৰ হ'ব। গতিকে আজি হয়তো ফুটপাথত তেওঁ গান গাই আছে, ভৱিষ্যতে ডাঙৰ ডাঙৰ যিবিলাক মঞ্চ, এই মঞ্চসমূহতো তাইক গান গোৱাৰ এটা ড্ৰিম, সপোন দেখিছে। গতিকে তেওঁ ভৱিষ্যতৰ কাৰণে এজন ভাল ছিংগাৰ হ'ব পাৰে, তাৰ কাৰণে সকলোৱে দোৱা কৰিব। আৰু আজিৰ প্ৰতিবেদনৰ জৰিয়তে এই ছোৱালীজনীৰ ভৱিষ্যত আমি কামনা কৰিছোঁ। ধন্যবাদ।